Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই ডিছকাছ কৰিম UPSC চিভিল সাৰ্ভিস মেইন এক্সামিনেশ্যন 2020 যোনখন হিষ্ট্ৰী অপচনেল পেপাৰ 1 আছিলে। তো সেই হিষ্ট্ৰী অপচনেল পেপাৰ 1 খনত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে সেইখিনি দি দিছোঁ সো দ্যাট আপোনালোকৰ APSCৰ মেইনছত হিষ্ট্ৰী অপচনেল যিসকলে লৈছে তো তেওঁলোকে এটা আইডিয়া পাব কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে নিউ পেটাৰ্ণত। ঠিক আছে, এতিয়া যিহেতু APSCয়ে UPSC পেটাৰ্ণছলৈ লৈ গ'ল গোটেই বস্তুটো, তো আই হোপ যে UPSC পেটাৰ্ণতে কুৱেশ্যন পেপাৰ এবাৰ ছেট কৰিব, যিহেতু APSCয়ে অফিচিয়েলি কোনো তেনেকুৱা কুৱেশ্যন পেপাৰ ফৰ্মেট দিয়া নাই। তো সেইটো কাৰণে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো মোৰ ওচৰত এখন যোনখন পেপাৰ আছে এইখন হিষ্ট্ৰী পেপাৰ 1, ঠিক আছে, UPSC চিভিল সাৰ্ভিস মেইন এক্সাম 2020ৰ। ইয়াতে টাইম এলাউড 3 hours, মেক্সিমাম মাৰ্কছ 250, সেম টু সেম APSCৰ নিচিনা পেটাৰ্ণ। আৰু ইয়াতে ইনষ্ট্ৰাকশ্যনছ দিয়া আছে মানে কৈ দিছোঁ ইনষ্ট্ৰাকশ্যনছকেইটা। There are 8 questions divided in 2 sections and both printed in Hindi and in English, ঠিক আছে। ইয়াতে 8টা কুৱেশ্যনছ দিয়া থাকিব, 2টা ছেকশ্যনত ডিভাইড কৰা থাকিব। আৰু এখন যিহেতু UPSC ইয়াতে হিন্দী আৰু ইংলিছ আছে, কিন্তু APSC ক্ষেত্ৰত এছামিছ আৰু ইংলিছ থাকিব, ঠিক আছে। কেণ্ডিডেট হেজ টু এটেম্প 5 questions ইন অল। তো টোটেল 5টা কুৱেশ্যনছ এটেম্প কৰিবই লাগিব কম্পালচৰি। 8টা কুৱেশ্যন দিয়া থাকিব, তাৰে 5টা কুৱেশ্যনছ এটেম্প কৰিব লাগিব। কুৱেশ্যন নম্বৰ 1 to 5 আৰ কম্পালচৰি আউট অফ দি ৰিমেইনিং, ঠিক আছে। কুৱেশ্যন নম্বৰ 1ৰ পৰা 5লৈ কম্পালচৰি কুৱেশ্যনছ, আৰু এনি 3 আৰ টু বি এটেম্প চুজিং এটলিষ্ট 1 কুৱেশ্যন ফ্ৰম ইচ ছেকশ্যন, ঠিক আছে। এনি 3 যিকোনো 3টা কুৱেশ্যন এটেম্প কৰিব লাগিব, এটলিষ্ট এটা কুৱেশ্যন প্ৰত্যেকটো ছেকশ্যনৰ পৰা চুজ কৰি পেলাই। দ্য নাম্বাৰ অফ মাৰ্কছ কেৰিড বাই কুৱেশ্যন পাৰ্ট ইজ ইণ্ডিকেটেড এগেইনষ্ট ইট, তাতে দিয়া আছে নাম্বাৰ অফ মাৰ্কছ। তো আহক ডাইৰেক্ট কুৱেশ্যনছলৈ যাওঁ। ছেকশ্যন এ, ঠিক আছে। কুৱেশ্যন নম্বৰ 1 কি আহিছিলে চাওঁ। আইডেণ্টিফাই দি ফলোয়িং প্লেচেছ মাৰ্ক অন দি মেপ ছাপ্লাইড টু ইউ এণ্ড ৰাইট এ শ্বৰ্ট নোট অফ এবাউট 30 words অন ইচ অফ দেম ইন ইয়ৰ কুৱেশ্যন কাম এনচাৰ বুকলেট। লোকেশ্যনেল হিণ্টছ ফৰ ইচ অফ দি প্লেচেছ মাৰ্ক অন দি মেপ আৰ গিভেন বিল' চেৰিটেম, ঠিক আছে। তো মেপ এখন দিয়া আছে, তো মই মেপখন আপোনালোকক শ্ব' কৰি দিছোঁ। এইখন ডু নট ৰাইট ইউৰ ৰোল নম্বৰ অন দি ছিট। ইণ্ডিয়া পলিটিকেল মেপ হয়। তো এইখন ইণ্ডিয়াৰ মেপ হয়, ইয়াতে নাম্বাৰিং দিয়া আছে 1 2 3 4কে, ঠিক আছে। তো মেপখন আপোনালোকক দেখুৱালোঁ। তো এতিয়া কুৱেশ্যনলৈ আহক। ইয়াতে নাম্বাৰিং দিয়া আছে, মানে ইয়াতো কুৱেশ্যনকেইটাৰ লগতো নাম্বাৰিংকেইটাৰ ৰিলেটেড আছে। ইয়াতে লিখা আছে নাম্বাৰ 1 30 wordsত লিখিবলৈ কৈছে প্ৰত্যেকটো টপিক, ঠিক আছে। নাম্বাৰ 1টো হ'ল পেলিঅ'লিথিক চাইট, ঠিক আছে। নাম্বাৰ 2টো পেলিঅ'লিথিক ফেক্টৰী চাইট। তাৰপিছত নাম্বাৰ 3টো আছে নিঅ'লিথিক চাইট। নাম্বাৰ 4টো আছে আৰ্লি এণ্ড মেচিয়ৰ হাৰাপ্পান চাইট। নাম্বাৰ 5টো আছে চালকোলিথিক চাইট। তাৰপিছত নাম্বাৰ 6টো আছে চাইট অফ কইন এণ্ড চিল মলছ। নাম্বাৰ 7টো আছে এনচিয়েণ্ট এডমিনিষ্ট্ৰেশ্যন চেণ্টাৰ। নাম্বাৰ 8টো আছে এনচিয়েণ্ট পলিটিকেল হেডকোৱাৰ্টাৰ। নাম্বাৰ 9টো আছে এনচিয়েণ্ট টেম্পল চাইট। নাম্বাৰ 10টো আছে প্ৰি এণ্ড প্ৰটো হিষ্টৰিক চাইট, ঠিক আছে। তাৰপিছত নাম্বাৰ 11ত আছে এনচিয়েণ্ট কেপিটেল চিটি। নাম্বাৰ 12ত আছে প্লেচ অফ চেইভা টেম্পল। নাম্বাৰ 13 ৱৰ্ল্ড হেৰিটেজ চেণ্টাৰ অফ টেম্পল কমপ্লেক্স। নাম্বাৰ 14ত আছে এন ইনস্ক্ৰিপশ্যনেল চাইট। নাম্বাৰ 15ত আছে প্লেচ অফ জৈন টেম্পল। নাম্বাৰ 16ত আছে লাৰ্জেষ্ট বুদ্ধিষ্ট মনেষ্ট্ৰী। নাম্বাৰ 17ত আছে এনচিয়েণ্ট টেম্পল কমপ্লেক্স। নাম্বাৰ 18ত আছে প্লেচ অফ অল্ডেষ্ট মস্ক। নাম্বাৰ 19ত আছে টেম্পল কমপ্লেক্স ডেডিকেটেড টু শিৱা। নাম্বাৰ 20ত আছে এনচিয়েণ্ট এডুকেশ্যন চেণ্টাৰ, ঠিক আছে। তো এইকেইটা কুৱেশ্যনছ আহিছিলে মেপৰ লগত ৰিলেটেড। তো এইকেইটাৰ লগত আপোনালোকে লিখিব লাগিব 30 wordsত লিখিব লাগিব, ঠিক আছে। ৰাইট এ নোট অন অফ এবাউট 30 years অন ইচ অফ দেম। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 2 এ। পুৰাণাছ ৱেৰ দি ইন'ভেটিভ জেনিয়াৰ অফ লিটাৰেচাৰ টু পপুলাৰাইজ এণ্ড ৰিভাইভ ভেদিক ৰিলিজন এলাবৰেট উইথ এক্সাম্পলছ 15 marks, ঠিক আছে। ইয়াতে ৱৰ্ড লিমিটৰ কথা একো দিয়া নাই, তো আপোনালোকে নিজৰ মতে সেইটো ডিচাইড কৰি পেলাই লিখি ল'ব। মাৰ্কছটো চাই পেলাই কিমান মাৰ্কছ এজাইন কৰিছে আৰু তাৰ ভিত্তিতে কিমান ৱৰ্ডছ লিখিব সেইটো ডিপেণ্ড কৰিব। এইটো যিহেতু 15 marksৰ কুৱেশ্যন, তো আপোনালোকে এৰাউণ্ড 250 wordsত এনচাৰটো লিখিব লাগিব।
Question number 2B. Discuss the factors that played an important role in the process of urbanization after the later Vedic period. 15 marks. 2C. Throw light on the nature of religion and classification of gods mentioned in the Rig Veda. 3A. Evaluate the significant political features of the post-Mauryan northern India. What are the main sources of it? 3B. A number of scholars considered Alexander as the Great, although long-term impacts of Alexander's invasion on India need to be re-evaluated. Comment. 3C. Discuss the salient features of cultural traditions of South India as reflected in Sangam literature. Question number 4A. Sanskrit literature of classical Gupta age set standards for the early medieval India. Evaluate the statement with representative examples. 4B. Trace and identify the changing pattern of Tantrism in ancient India with examples. 4C. Describe the evolution and development of regional political architecture of South India with special reference to Pallavas. ঠিক আছে, এইটো সেকশন এ আছিলে, এতিয়া সেকশন বি লে আহক। ঠিক আছে, কুৱেশ্যন নম্বৰ 5 সেকশন বি। এনচাৰ দি ফলোয়িং কুৱেশ্যনছ ইন এবাউট 150 words ইজ। ঠিক আছে, 10 into 5, 50 marks. 5A. Critically evaluate the Muslim nobility during the period of Tughlaq dynasty. ঠিক আছে, 10 marks. 5B. Describe in detail about the foreign travelers account which gave information of Vijayanagara kingdom. 10 marks থাকিব। 5C. How did international trade support urbanization in northern India during the 13th-14th century Common Era? ঠিক আছে, 10 marks. 5D. Evaluate the aim and impact of the translation of Sanskrit scriptures into Persian language during Mughal period. 5E. Examine the sources of the history of Chhatrapati Shivaji with special reference to Shivabharat and Sabhasat Bhakhar. ঠিক আছে, 6 A. Assess the causes of the defeat of northern Indian states against the Turkish invasion. 6B. Muktamaliyada dwells much upon the relationship of fourth Brahmanas and dispersed tribal groups. Comment. 6 or C. Elaborate upon the agrarian reforms of Alauddin Khilji. Eto 20 marks or 7 or A. Describe village polity and economy of medieval Deccan. 7 or B. Some new crafts production were introduced by the Turks. Comment. 7 or C. The mission of Kabir was to preach a religion of love which would unite all castes and creeds. Explain. 8 or A. Evaluate the contribution of Sher Shah towards trade and commerce, administration and agricultural reforms. 8 or B. Make an estimate of the development of paintings under Mughal rulers with special reference to colors, techniques, themes and influence on them. 15 marks. 8 or C. Critically evaluate history of the 18th century India with reference to culture and economy. তো কুৱেশ্যন পেপাৰখন এইখনে আছিলে আপোনালোকৰ যোনখন হিষ্ট্ৰী অপশ্যনেল পেপাৰ 1 UPSC চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন 2020 আহি গৈছিলে। তো ইয়াৰে কুৱেশ্যনছবোৰ চাই পেলাই গম পাব APSC কেনেকুৱা পেটাৰ্ণ ফ'ল' কৰিব পাৰে, যিহেতু আমাৰ ওচৰত একো তেনেকুৱা অফিচিয়েল কুৱেশ্যন পেপাৰ তেওঁলোকে ফৰ্মেট দিয়া নাই। তো অভিয়াছলি আপোনালোকে UPSC পেটাৰ্ণতে প্ৰিপাৰেশ্যনটো কৰিব লাগিব এতিয়া, যিহেতু নতুন পেটাৰ্ণত লৈ আনিলে। তো এইখনৰ পৰা আই হোপ আপোনালোকে অকণমান আইডিয়া পাব কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে, কেনেকুৱা ধৰণৰ পেটাৰ্ণ ফ'ল' কৰিব পাৰে APSCয়ে। ঠিক আছে ফ্ৰেণ্ডছ, এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ'টোত আকৌ হিষ্ট্ৰী অপশ্যনেল পেপাৰ 2খন লৈ পেলাই আহিম আপোনালোকৰ সন্মুখত। তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক আৰু লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যনছ থাকে, ডাউটছ থাকে আৰু ডিমাণ্ড থাকে ভিডিঅ'জৰ। ঠিক আছে, আৰু লগতে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফ্ৰেণ্ডছ, ফেমিলি, ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। ঠিক আছে ফ্ৰেণ্ডছ, ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক। অল দি বেষ্ট। এতিয়া ইমানতে আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ। ঠিক আছে, নেক্সট ভিডিঅ'টোত আকৌ হিষ্ট্ৰী পেপাৰ 2খন লৈ পেলাই পুনৰ উপস্থিত হ'ম। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় অসম।